ডিমৰ ভুজিয়া বনাম। ইয়াতে মই গাখীৰ, পিঁয়াজ, নিমখ, জলকীয়া গুড়ি অকণমান আৰু স্লাইট চিকেন মছলা অকণমান দিছোঁ। দি এতিয়া ধুনীয়াকৈ ফেটি ল'ম। ফেটি পেলাই মই ভুজিয়াটো বনাই খাব লাগিব এইখিনিৰ লগত। চাব হা কেনেকুৱা লাগিছে ক'ব। হেল্ল' মাই ফ্ৰেণ্ডছ, মাই ফেমিলি। আপোনালোক নিশ্চয় ঠিকেই আছে, ময়ো বাৰু ঠিকেই আছোঁ। আহকচোন আজি মই এটি নতুন ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ ডাঙৰ ৰেচিপি নহয়, সৰু ৰেচিপি, মই নিজে খাবৰ বাবে বনাইছোঁ। বতৰটোতো আজি ঠিকেই আছে নহয় জানো? এইটো বতৰতে মানুহে কাম কৰি ভাল পায় আৰু যিহেতু আজি ইণ্টাৰনেট নাই, সকলোৰে মন হয়তো সেমেকা। 90% সেমেকা হ'ব আৰু দিয়কচোন। ইণ্টাৰনেট থাকিলে কাম বন কৰিও ভাল লাগে। কামৰ মাজতে আকৌ অকণমান মোবাইলটোকে চলালে, আকৌ কাম কৰিলে, নিজক ব্যস্ত ৰাখিলে আজি অকণমান চবৰে বেয়া লাগিব আৰু উপায়টো নাই ন। কেনেকুৱা লাগিছে বাৰু ইভিনিং টাইমত খাবৰ কাৰণে মই বনাইছিলোঁ। চাওকচোন, চাহৰ লগত, মানে ইভিনিং চাহকাপৰ লগত এয়া খাই ভাল লাগে। সেইকাৰণে কেতিয়াবা এনেকৈ বনাওঁ। এই ভুজিয়া টাইপত বনাই ইয়াৰ লগত খাওঁ। ইয়াৰ লগত চচ খাবও পাৰি, জেলি খাবও পাৰি, আপোনালোকে যি মন যায় তাকে খাব পাৰে। কিন্তু এনেই ফেশ্বনত বনাইছোঁ আৰু অকণমান পপৰ নিচিনাকৈ, দেখিছেনে? এয়া মোৰ ফুলনিত ফুল টাবতে ৰুইছোঁ, দেখিছেনে? দিল্লীত থাকোঁতেও ফুলখিনিৰ কাৰণে মোৰ ভাইটি এটাক পানী দিবলৈ কৈ দিছিলোঁ। সি বেচেৰাই পানী দি দি ফুলখিনি মোৰ জীয়াই ৰাখিছে বাৰু যিমানখিনি পাৰে। প্ৰত্যেকজোপা ফুলৰ মোৰ এটা এটা স্মৃতি আছে। সেইকাৰণে মই ফুলখিনি যত্ন কৰোঁ আৰু ফুলখিনি মৰি যাবলৈ দিবলৈ অকণমান টান পাওঁ। এয়া মোৰ এটা এটা স্মৃতি। মই ক'ৰ পৰা আনিছোঁ, কেনেকৈ ৰাখিছোঁ, কেনেকৈ ৰুইছোঁ, সেইটো এটা মোৰ বহুত মানে ভাল লাগে আৰু মানে মোৰ স্মৃতি। প্ৰতিটো ফুলৰ এটা স্মৃতি আছে। সেই স্মৃতি জীয়াই ৰাখিবৰ কাৰণে মই সদায় চেষ্টা কৰোঁ। আপোনালোকৰ নিশ্চয় ফুল আছে, কিন্তু মোৰ ফুলবিলাকৰ কোনো ফুল নাই, মানে চব পাতৰে হয়। মানে ছিজন ফ্লাৱাৰ মই ইমান এটা ভাল নাপাওঁ, কাৰণ ছিজন ফ্লাৱাৰ ৰাখিলে কি হয়, ছিজন ফ্লাৱাৰবোৰ তৎক্ষণাতে মৰহি যায়। সেইকাৰণে মই ছিজন ফ্লাৱাৰ এনেকৈ নকৰোঁ, মই এইবিলাকেই কৰোঁ। চবৰে বেলেগ বেলেগ আৰু তথাপিতো কেনেকুৱা লাগিছে ক'ব দেই কমেণ্টত। ভাল লাগিলেও ক'ব, বেয়া লাগিলেও ক'ব হা। এতিয়া ইয়াতে চচ দিম, দি পেলাই খাম আৰু এগ ভাজি ল'ম। সঁচাকৈ আকাশখন ইমান ভাল লাগিছে, বহুত ভাল লাগিছে। ইণ্টাৰনেটো খুলিছে, মানুহৰ মনো ভাল লাগিছে। দিনটো ইণ্টাৰনেট নাই, কিমান মানুহৰ কষ্ট ন। চবৰে ভাল লাগিছে এতিয়া। মুকলি আকাশৰ নিচিনাকৈ মানুহবিলাকৰো মনবিলাক মুকলি হৈ গ'ল এতিয়া। নিশ্চয় ভাল লাগিছে নহয় জানো? ঠিক আছে, মই এনেই হাঁহি ধেমালিৰে এটি ভিডিঅ' বনালোঁ। ইভিনিঙত মই কি খাইছিলোঁ তাকে দেখালোঁ। যদি ভাল লাগে আপোনালোকৰ লাইক শ্বেয়াৰ কমেণ্ট কৰিব, বেয়া লাগিলেও কৰিব, মোৰ আপত্তি নাই। ভুলটো শুধৰাই দিলে মই খুবেই ভাল পাওঁ। মই যদি কেতিয়াবা কাৰোবাৰ লগত তৰ্ক কৰোঁ, মোৰ যদি ভুলটো শুধৰাই দিয়ে মই বহুত ভাল পাওঁ। সেইটো কাৰণে আপোনালোককো কৈছোঁ, যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে শুধৰাই দিব, মই অকণো বেয়া নাপাওঁ। ঠিক আছে, আজিলৈ
ইমানতে মোৰ এই কণমানি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আপোনালোক ভালে থাকক, সুখত থাকক, শান্তিত থাকক আৰু যিমান পাৰে নিজক লৈ হাঁহক, আনকো হহুৱাওক। নিজৰ স্বাস্থ্যৰ কাৰণে হাঁহিটো খুবেই ভাল। ঠিক আছে, আজিলৈ আহোঁ। ধন্যবাদ।